Hello friends, মই বিশ্বজিৎ দাস আৰু আপোনালোকে চাই আছে অনলাইন কৰ্ণাৰ। ফ্ৰেণ্ডছ, শ্ৰী শ্ৰী অনুৰুদ্ধদেৱা স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱা ডিষ্ট্ৰিক্ট ডিব্ৰুগড় অসমত ওলাইছে বহুতো চাকৰি আৰু কি পষ্ট আছে, ইয়াৰ বাবে আপোনালোকৰ কিমানটা পষ্ট আছে, ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, আপোনালোকৰ দৰমহা কিমান হ'ব আৰু আপোনালোকৰ যিটো চাকৰিৰ বাবে এপ্লিকেশ্যন অফলাইন যোগ কৰিব নে অনলাইন যোগ কৰিব আৰু ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰ সকলোবোৰ জানিবলৈ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। তো ইয়াৰে যি পষ্ট আছে তাৰে প্ৰথমটো পষ্ট হৈছে আপোনালোকৰ পাৰ্চনেল এছিষ্টেণ্ট টু ভাইচ চেঞ্চেলৰ। ইয়াৰ ভিতৰত পষ্ট আছে এটা আৰু আপোনাৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা সেয়া হৈছে আপোনালোকৰ যিকোনো শাখাতে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী কৰা হ'লে হ'ব আৰু আপোনালোকৰ ইনফ্লুৱেঞ্চি লাগিব অসমীয়া আৰু ইংৰাজীত আৰু আপোনালোকৰ লগতে চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফি উইথ কম্পিউটাৰ নলেজ বথ এছামিছ আৰু ইংলিছ লাগিব আৰু লগতে আপোনালোকৰ প্ৰফেচিলিটিজ এম এড অফিচ লাগিব আৰু ইয়াৰ বাবে যি দৰমহা সেয়া হৈছে আপোনালোকৰ 18,000 টকা পাৰ মাহ আৰু ইয়াৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আপোনালোকৰ কোনো অনলাইন যোগে অফলাইন যোগে ফৰ্ম ফিল আপ কৰিব নালাগে, এতিয়া আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ দিনা গ'লে হ'ল আৰু ইয়াতে ইণ্টাৰভিউ দিন ধাৰ্য কৰি দিয়া হৈছে, এইটো হৈছে আপোনাৰ 17 জুলাই 2020, সময় 12 বজাৰ পৰা আৰু যিটো ভেনু, এইটো ভেনুটো হৈছে আপোনালোকৰ তলত চক লিখা আছে ভেনু বুলি, অফিচ অফ দ্য ভাইচ চেঞ্চেলৰ শ্ৰী শ্ৰী অনুৰুদ্ধদেৱা স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱা, টেম্পৰাৰী কেম্প এট DICC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ বিল্ডিং, 2nd ফ্ল'ৰ ডিব্ৰুগড়। আপোনালোকে এইটো এড্ৰেছত যাব লাগিব ইণ্টাৰভিউৰ কাৰণে আৰু বাকী মই নেক্সট পষ্টকেইটা কৈ দিছোঁ কি পষ্ট। নেক্সট হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট কাম ষ্টেন'গ্ৰাফাৰ। ইয়াৰ বাবে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ ফ্লুৱেঞ্চি ইন এছামিছ এণ্ড ইংলিছ আৰু লগতে আপোনালোকৰ ইয়াতো ছেইম চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফি উইথ কম্পিউটাৰ নলেজ বথ এছামিছ আৰু ইংলিছ আৰু লগতে আপোনালোকৰ MS অফিচৰ প্ৰফিচিয়েঞ্চি লাগিব। ইয়াৰ বাবে দৰমহা একেই আৰু ইণ্টাৰভিউ ডেটো সেই একেই 17 তাৰিখেই। নেক্সট 3 নম্বৰটো পষ্ট হৈছে আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ। ইয়াৰ বাবে টোটেল পষ্ট এটাই আছে আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত যদি কওঁ সেয়া আপোনালোকৰ সেই একেই দি আছে। আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব, মানে আপুনি যিকোনো শাখাতে কৰি ল'ব, মানে আপুনি BSc BA BCom যি কৰিছে তাত লৈ কোনো কথা নাই। লগতে আপোনালোকৰ মানে ফ্লুৱেঞ্চি থাকিব লাগিব অসমীয়া আৰু ইংলিছত আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ থকাটো জৰুৰী আৰু আপোনালোকে কিন্তু MS অফিচ জানিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ যদি ধাৰ্য কৰি দিয়া আছে এইটো একেই 17 জুলাই 2020, সময় 12 বজা আৰু ভেনুটো জানেই অফিচ অফ দ্য ভাইচ চেঞ্চেলৰ শ্ৰী শ্ৰী অনুৰুদ্ধদেৱা স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱা, টেম্পৰাৰী কেম্প এট DICC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ বিল্ডিং, 2nd ফ্ল'ৰ ডিব্ৰুগড়। ইয়াৰ যিটো চতুৰ্থটো পষ্ট আছে সেইটো হৈছে আপোনালোকৰ গ্ৰাফিক ডিজাইনাৰ এণ্ড টাইপিষ্ট আৰু ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা বা কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন উইথ ডিপ্ল'মা ইন গ্ৰাফিক্স ডিজাইনিং আৰু ইয়াৰ বাবে আপোনালোকৰ প্ৰতিমাহে দৰমহা লাভ কৰিব 15,000 টকাকৈ আৰু ইণ্টাৰভিউ একেই আপোনালোকৰ 17 জুলাই 2020 আৰু সময় 12 বজা। ইয়াতে আপোনালোকৰ আটাইতকৈ ভাল কথাটো হ'ল যিসকল প্ৰাৰ্থীয়ে মানে এতিয়ালৈকে হয়তো ডিগ্ৰীৰ ৰিজাল্ট দিয়া নাই তেওঁলোকে এই ইণ্টাৰভিউটোত অংশগ্ৰহণ কৰিব পাৰিব, কাৰণ ইয়াৰ যিটো পঞ্চমটো পষ্ট আছে সেয়া হৈছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ লাগে। প্ৰথমটো পষ্ট আছে আপোনালোকৰ মাল্টি টাস্কিং ষ্টাফ, ইয়াৰ বাবে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী প্ৰাৰ্থীয়ে পাৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ প্ৰতিমাহে দিব 10,000 টকাকৈ আৰু ইণ্টাৰভিউ ডেটটো হৈছে আপোনালোকৰ 20 জুলাই 2020 আৰু সময় 12 বজা। যিটো 6 নম্বৰ যিটো পষ্ট হৈছে আপোনালোকৰ গ্ৰেড 4 আৰু ইয়াত কিন্তু আপোনালোকে আৰু ভাল, কাৰণ ইয়াতে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছ কৰা প্ৰাৰ্থীসকলেও। ইয়াৰ বাবে আপোনালোকৰ দৰমহা দি আছে 10,000 প্ৰতিমাহে আৰু ইণ্টাৰভিউ দিন একেই 20 জুলাই 2020 আৰু সময় 12 বজাৰ অনৱাৰ্ড ষ্টাৰ্ট হ'ব। 7 নম্বৰটো পষ্ট হৈছে আপোনালোকৰ মালি, ইয়াৰ বাবে আপোনালোকৰ আপ টু ক্লাছ 10, আপোনালোকে ক্লাছ 10লৈকে পঢ়া হ'লে হ'ব। আপোনালোকে ইয়াৰ বাবে দৰমহা লাভ কৰিব প্ৰতিমাহে 10,000 টকাকৈ আৰু ইণ্টাৰভিউ তাৰিখ একেই আৰু অন্তিমটো যিটো পষ্ট সেইটো হৈছে আপোনালোকৰ ছুইপাৰ। ইয়াৰ বাবে আপোনালোকৰ টোটেল পষ্ট এটা আৰু ইয়াৰ বাবে আপোনালোকে প্ৰতিমাহে দৰমহা লাভ কৰিব 9,000 টকা আৰু ইয়াৰো ইণ্টাৰভিউ যিটো ডেট সেইটো একেই 20 জুলাই 2020 12 বজাৰ সময় আৰু আপোনালোকে এটা কথা মনত ৰাখিব ভেনুটো আকৌ লিখা আছে চাওক
আপোনালোকে ইণ্টাৰভিউ যাব লাগিব অফিচ অফ দ্য ভাইচ চেঞ্চেলৰ শ্ৰী শ্ৰী অনুৰুদ্ধ দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱা চাওক টেম্পৰাৰী যিটো কেম্প দিয়া হৈছে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ বিল্ডিং ছেকেণ্ড ফ্ল'ৰ ডিব্ৰুগড় আৰু আপোনালোকে এটা কথা কৈ থওঁ আপোনালোকে যেতিয়া ইণ্টাৰভিউ কাৰণে যাব তেতিয়া আপোনালোকে অৰিজিনেল চাৰ্টিফিকেটছবোৰটো লৈয়ে যাব কিন্তু লগতে আপোনালোকে কিন্তু আপোনালোকৰ যিমান ডকুমেণ্টছ আছে সেইবোৰৰ কিন্তু জেৰক্স লৈ যাবলৈ নাপাহৰিব ইয়াতে লিখা নাই জেৰক্স লাগিব কিন্তু আপোনালোকে লৈ গ'লে আপোনালোকৰ ভাল কাৰণ তাততো লাগিবই আৰু এটা কথা কৈ দিওঁ এই যিকেইটা পষ্ট আছে সেইকেইটা আপোনালোকৰ গোটেইকেইটা কণ্টেক্সুৱেল বেচিছত হয় আপোনালোকৰ প্ৰথম 6 মাহৰ কাৰণে পষ্টটোত আপোনালোকক নিয়োগ কৰা হ'ব পৰৱৰ্তী বছৰ তেওঁলোকে এয়া মানে বঢ়াই দিব বা নভৰাব পাৰে কিন্তু প্ৰথম পৰ্যায়ত আপোনালোকক 6 মাহৰ কাৰণে নিয়োগ কৰিব ধন্যবাদ ফ্ৰেণ্ডছ যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকে যদি কিবা সুবিধা সুধিব আছে তেতিয়াহ'লে কমেণ্ট নিশ্চয় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে কাৰোবাক সহায় হৈ যায় আৰু আপুনি যদি এই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ